হেল্ল' গাইজ আজি গৈছিলোঁ মই ৰাৱণ চাবা। ৰাৱণটো মই উঠোৱা নোহোৱাতে আহিলোঁ। ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই। 9টা বজাত উঠোৱা কথা আছিল, 10টা বজা, 11টা বজা, 12টা বজা মানে নহ'লে। এতিয়া সন্ধিয়াৰ পৰা 4টা মানৰ পৰাহে আৰম্ভ কৰিছে। বৰ্তমানলৈকে মই অহালৈকে হ'ল কিজানি, মই ইমান সময় নৰখিলোঁ। এতিয়া বৰ্তমান ভাত খাব ওলাইছোঁ। এইটো হ'ল মানে লেগ পিচ আৰু এইটো হ'ল মাছ, এইটো হ'ল ভিন্দি ভাজা। বাছ আৰু মানে এতিয়া বৰ্তমান আৰম্ভ কৰিছোঁ, বুজিছে? এইবাৰ আৰম্ভ কৰিছোঁ। বাছ এতিয়া বৰ্তমান খাই আছোঁ। এইটো মাছ আহি গ'ল আমাৰ মেকুৰীটো। এইটো ভেন্দি ভাজি। মানে ভেন্দিটো মই ভাবছিলোঁ ভেন্দি আৰু টেঙা বইল খাম, মেষ্টা টেঙাৰ লগত। পিছত নাই, মই আৰু কৈও নপঠালোঁ, মই বেলেগ ৰিক্সাত পঠাই দিলোঁ। এইটোৰ কাৰণে যেনিবা ঠিক তেওঁলোকৰ পচন্দ হিচাপে এনেকৈ নিচিনাকৈ ভাজি থৈ দিম, বাছ হ'ব। যি বনাইছিলোঁ খাব লাগিব না। আৰু মানে বেছিকৈ ভোক লাগিলে মানে কিছু খাব নোৱাৰা হৈ যায়, সেইটো নাখাওঁ আৰু মই। মাছে মানে আজি কিবা গাও ভাল নহয়, দিনটো আৰু মানে ৰ'দতে থাকিলোঁ। ঠিক তেনেকুৱা কিছু খোৱা নহ'ল, মানে ৰুটি হাবি যাবি কিবা কিবি খাই থাকিলোঁ, ঘুগুনি হাবি যাবি। মানে আৰু ৰাৱণ উঠোৱাতে কিবা কৰাতে মানে উঠোৱাটো আৰু কমপ্লিট হোৱাই নহ'ল। আহি গ'লোঁ মানে অলপ দেৰিও হ'ল, সেইটো কাৰণে দে হ'ব দে, ঠিক আজি এনেকৈ টাটা বাই বাই।